সদৌ চাউতাল ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে আজি 6 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ ওদালগুৰি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। উক্ত দাবী সন্দৰ্ভত সদৌ চাউতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ হেমব্ৰম আৰু ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষীৰাম চৰেনে কয়, অসমৰ চাউতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ 342 নং অনুচ্ছেদ অনুসৰি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। অসম চৰকাৰে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰলৈ জনজাতিকৰণ সন্দৰ্ভত জনগোষ্ঠীয় প্ৰতিবেদন প্ৰেৰণ কৰক। অসমত চাউতালসকলক চাহ জনগোষ্ঠীৰ পৰিৱৰ্তে চাউতাল হিচাপে স্বীকৃতি প্ৰদান কৰক। অসমত প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈ চাউতালী ভাষাৰ পাঠ্যপুথি প্ৰণয়ন আৰু শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। অসম ভূমি আৰু ৰাজহ আইন 1886 দশম অধ্যায় অনুসৰি অসমৰ ভূমিভূত চাউতালসকলক ভূমি সংৰক্ষণ আৰু অধিকাৰ প্ৰদান কৰাৰ লগতে অন্যান্য পৰম্পৰা বনাঞ্চল নিবাসী আইন 1996 পৰা 1998 আৰু 2014 চনত হোৱা গোষ্ঠী সংঘৰ্ষৰ ফলত মৃত্যু হোৱা পৰিয়ালক 5 লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে ক্ষতিগ্ৰস্ত আৰু ভূমিহীন পৰিয়ালক ক্ষতিপূৰণ দি পুনৰ সংস্থাপন প্ৰদান কৰক। অসম চৰকাৰলৈ আমি স্মাৰক পত্ৰ আজি প্ৰেৰণ কৰিছোঁ জিলা উপায়ুক্তৰ জৰিয়তে। তাৰে প্ৰথম দাবীটো হৈছে যে সান্থালসকল ভাৰতৰ সংবিধানে অলৰেডি জনজাতিকৰণৰ অধিকাৰ প্ৰদান কৰিছে, কিন্তু কিহৰ তাৰণাত অসম চৰকাৰে আজিৰ তাৰিখলৈকে অসমত বসবাস কৰা সান্থাল জনগোষ্ঠীক এই জনজাতিকৰণ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে। দুৰ্ভাগ্যৰ বিষয়, অসম চৰকাৰে লাজ পাব লাগে যে চাউতালসকলৰ যিটো নেকি পৈতৃক সম্পত্তি, যিটো নেকি তেখেতসকলৰ সাংবিধানিক অধিকাৰ, আৰু এই সাংবিধানিক অধিকাৰ এক্সিষ্টিং ট্ৰাইবেলসকলৰ পৰা আমি বিচৰা নাই। এই অধিকাৰ আমি অসম চৰকাৰৰ ভৰৰ পৰা আমি বিচৰা নাই। আমি এই অধিকাৰ সান্থালসকলৰ এই অধিকাৰ পবিত্ৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকিবলৈ আমি বিচাৰিছোঁ। গতিকে অসম চৰকাৰৰ একো বস্তুৱেই নাযায় আৰু এক্সিষ্টিং জনগোষ্ঠীৰ কোনো বস্তুৱেই নাযায় ইয়াত। তথাপিও যে অসম চৰকাৰে আমাক জনজাতিকৰণৰ বঞ্চিত কৰি ৰাখিছে তাৰ প্ৰতি সান্থাল জনগোষ্ঠী কিন্তু দীৰ্ঘদিনৰ পৰা খুব প্ৰকাশ কৰি আহিছে। তাৰ লগে লগে আপোনালোকে জানে যে সান্থালসকলৰ মাটি, এই সান্থালসকলৰ মাটি অনাপ্ৰেক্টেড ক্লাছলৈ আজি হস্তান্তৰিত হৈ আছে। দুৰ্ভাগ্যৰ বিষয় যে 1886 যিটো ভূমি আইন আছে, এই ভূমি আইনৰ অধীনত সান্থালসকলৰ মাটি অন্য অনাসংৰক্ষিত জনগোষ্ঠীলৈ হস্তান্তৰিত নহয়। তথাপিও বাৰে প্ৰকাৰে ৰাজনীতিক ষড়যন্ত্ৰত পেলাই আজিৰ তাৰিখত সান্থালসকলৰ এই পবিত্ৰ ভূমি, এই ভূমি কিন্তু অনাসংৰক্ষিত জনগোষ্ঠীলৈ হস্তান্তৰ হৈ আছে। সেইকাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে 1886 যিটো দশম অধ্যায়ত সান্থালসকলৰ যি অধিকাৰ আছে, যি মাটিৰ অধিকাৰ যিটো আইন আছে, সেই আইন ইমিডিয়েটলি সোনকালে ইয়াত বলবৎ হ'ব লাগে। অন্যথা চাউতাল ছাত্ৰ সন্থাৰ নেতৃত্বত ভূমিৰ যি মানে বৃহত্তৰ আন্দোলন সান্থাল ছাত্ৰ সন্থা ইয়াত গঢ়ি উঠিব। তাৰ লগে লগে আপোনালোকে জানে যে 1886 যি ভূমি আইনত লিখা আছে যে ভাৰতবৰ্ষৰ যিকোনো ঠাইতে সান্থাল জনগোষ্ঠীয়ে বনাঞ্চলত বসবাস কৰিব পাৰিব, আৰু সেই বিষয়ে 2006 চনত এখন আইন প্ৰণয়ন কৰা হৈছে। আৰু সেই আইনে কৈছে যে পাৰম্পৰিকভাৱে সান্থালসকলে বনাঞ্চলত যিহেতু বাস কৰিব পাৰে, তাৰ ঠাইত কিন্তু জনজাতীয় লোকৰ কাৰণে মাটিৰ নিৰ্ধাৰণৰ সময়সীমাটো 25 বছৰ নিৰ্ধাৰণ কৰি দিছে। কিন্তু সেই জনজাতীয় লোকৰ বৈশিষ্ট্য থকা সান্থাল জনগোষ্ঠীৰ লোকলৈ কিন্তু 75টা বছৰ তাত চৰকাৰ নিৰ্ধাৰণ কৰি দিছে। আপোনালোকে জানে যে আজিৰ তাৰিখত যেনেকৈ মানে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি আজি শাক পাচলি উৎপাদন কৰা হৈছে, তাৰ লগে লগে মাদক দ্ৰব্য আমাৰ মানুহে ব্যৱহাৰ কৰিছে। এই এনেকৈ মাদক দ্ৰব্য আৰু ৰাসায়নিক শাক পাচলি ব্যৱহাৰ কৰা আৰু সেইবিলাক সেৱন কৰি জনগোষ্ঠী আৰু 75টা বছৰলৈকে ইয়াত জীয়াই থাকিব নোৱাৰে। সেইকাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে জনজাতিসকলৰ কাৰণে যদি 25 বছৰ সময় নিৰ্ধাৰণ কৰিব পাৰে, সান্থালসকলৰ কাৰণে কিয় 30 বছৰ কৰিব নোৱাৰে। সেইকাৰণে চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ যে আমাক 30 বছৰ মাটিৰ পট্টাৰ কাৰণে সময়সীমা নিৰ্ধাৰণ কৰি দিয়ক। তাৰপিছত 1996, 1998 আৰু 2014 চনত বড়ো আৰু সান্থালসকলৰ মাজত গোষ্ঠীগত সংঘাত হৈছিল, আৰু গোষ্ঠীগত সংঘাত হোৱাৰ পিছত সান্থালসকলে যিবিলাক নিষ্পেষিত হৈছিল, সেই নিষ্পেষিত সান্থালসকলে আজিৰ তাৰিখত কিন্তু পুনৰ সংস্থাপন পোৱা নাই। যিসকল উগ্ৰপন্থীয়ে এই নিৰীহ সান্থাল লোকসকলক হত্যা কৰিলে, তেখেতসকলে কিন্তু 6 লাখকৈ আৰ্থিক সাহায্য পালে। যিসকলে কিন্তু আজি মৃত্যুবৰণ কৰিব লগা হ'ল, তেখেতসকলে 10,000, কিছুমানে 20,000 টকাৰ পৰা ওপৰত তেখেতসকলে আৰ্থিক সাহায্য প্ৰদান কৰা হোৱা নাই চৰকাৰৰ ফালৰ পৰা। সেইকাৰণে দাবী অসম চৰকাৰৰ আমি উত্থাপন কৰিছোঁ যে অতি সোনকালে অসম চৰকাৰে সান্থাল যিসকল লোক নিহত হৈছে, তেখেতসকলক 5 লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰক, আৰু যিসকলে ভূমিহীন হৈছে আৰু যিসকলে আজি মানে
সংস্থাপন পোৱা নাই তেখেতসকলক চৰকাৰী আৱাস যোজনাৰ জৰিয়তে গৃহ প্ৰদান কৰি তেখেতসকলে নিজৰ নিজৰ ঠাই তেখেতসকলক পুনৰ সংস্থাপন নিৰ্ধাৰণ কৰক চাওক আমাৰ এই দাবী এতিয়াৰ দাবী নহয় আমি ভাৰত স্বাধীন হোৱাৰ পৰা আমি দাবী উত্থাপন কৰি আহিছোঁ তেতিয়া কিন্তু সান্থাল ছাত্ৰ সন্থা জন্ম হোৱা নাছিলে তেতিয়া বহু সান্থাল দল সংগঠনে আছিলে আৰু বহুত সান্থাল দল সংগঠনে সান্থাল জনগোষ্ঠীৰ অধিকাৰৰ প্ৰতি সংগ্ৰাম কৰি আহিছিলে আৰু সান্থাল জনগোষ্ঠীৰ এই অধিকাৰসমূহ সঠিক ৰূপত ৰূপায়ণ নকৰাত সদৌ সাঁওতাল ছাত্ৰ সন্থা জন্ম হ'ল আৰু জন্ম লগ্নৰে পৰাই সাঁওতাল ছাত্ৰ সন্থাই দাবী উত্থাপন কৰি চৰকাৰৰ ওচৰত আমি ইতিমধ্যে গম পাইছোঁ যে আজিৰ তাৰিখত যে এই সাঁওতালসকলক চাহ জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্তি কৰি সান্থালসকলৰ স্বাভিমান আত্মপৰিচয়ৰ ওপৰত যি আঘাত আনিছে আৰু ইয়াৰ পৰা আমি বুজিব পাৰিছোঁ যে অসম চৰকাৰে সান্থালসকলক বিচৰা নাই সান্থালসকল অসমত নিপীড়িত হওক সান্থালসকলৰ অস্তিত্ব ইয়াত নোহোৱা হওক সান্থালসকলৰ ইয়াত কলা সংস্কৃতি যিখিনি আছে তেখেতসকলেতো আজি অসম চৰকাৰে আজি 1 টকাও সংৰক্ষণ কৰিবৰ কাৰণে আজি বাজেট প্ৰণয়ন কৰা নাই সেইকাৰণে আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰৰ সম্পূৰ্ণ সান্থালসকলক নিশেষ কৰিবৰ কাৰণে ষড়যন্ত্ৰহে কৰিছে আৰু আজিৰ তাৰিখত চাবলৈ গ'লে যে এতিয়াতো ইলেকশ্যনৰ আগমুহূৰ্ত আহিছে আৰু এই ইলেকশ্যনৰ আগমুহূৰ্তত বিভিন্ন ৰাজনৈতিক দলসকলে আহি পেলাই সেই ৰাজনীতিক জনজাতিকৰণৰ হেৰিবিলাক দাবীবিলাক উত্থাপন কৰি পেলাই আমাৰ মানুহক বিশৃংখলা সৃষ্টি কৰিব আৰু সেই বিশৃংখলাৰ জৰিয়তে আমাক লৈ পেলাই ৰাজনীতি গঠন কৰিব আৰু চৰকাৰ গঠন কৰিব এইকাৰণে সান্থাল জনগোষ্ঠীয়ে এইবাৰ আমি প্ৰতিজ্ঞাবদ্ধ লৈছে যে যিকোনো চৰকাৰে হওক এই মিত্ৰজোঁটী চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক বা ৰাজনৈতিক দলে হওক সান্থাল অধ্যুষিত গাঁওবিলাকত সোমাব নোৱাৰিব আৰু ৰাজনীতিৰ প্ৰচাৰ কৰিব নোৱাৰিব ইয়াত ভোট বিচাৰিব নোৱাৰিব অন্যথা তাৰ পৰিণাম ভয়ংকৰ হ'ব আজিৰ দিনটো বিশেষ এটা সাঁওতালসকলৰ কাৰণে এটা দিন আছিলে কাৰণ যোৱা 7 তাৰিখে আমি ডিচিৰ অফিচত আমি অনুমতি আপিল কৰিছিলোঁ কিন্তু আজি আমাক অনুমতি ধাৰণা কাৰ্যসূচীৰ কাৰণে আমাক অনুমতি নিদিয়ে আৰু সেইটোৰ কাৰণে আমি সাঁওতাল ছাত্ৰ সন্থাই আজি ডিচি অফিচত আহি ডিচিৰ জৰিয়তে আমি অসম চৰকাৰলৈকে পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ মূলতে আমাৰ দাবীসমূহ আছিলে যে 342 অনুচ্ছেদ অনুসৰি শীঘ্ৰে জনগোষ্ঠী সাঁওতালসকলক জনজাতিকৰণ লাভ কৰিব লাগে দ্বিতীয় কথাটো হ'ল যে 1996, 98 আৰু 2014 যিহেতু অগ্ৰপন্থীৰ দ্বাৰা ইয়াত গৃহহাৰা হৈছিলে মাতৃহাৰা হৈছিলে আৰু তেখেতসকলক ক্ষতিগ্ৰস্ত হৈছিলে কিন্তু আজিৰ তাৰিখলৈ আমি দেখিবলৈ পাইছোঁ মানে সঠিক এটা তেখেতসকলে মানে সংস্থাপনো পোৱা নাই তাৰ লগতে তেখেতসকলে কোনো আৰ্থিক লাভ কৰা নাই সেয়েহে আমি সদৌ সাঁওতাল ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আমি পুনৰ এই দাবীসমূহ উত্থাপন কৰিছোঁ যাতে অতি শীঘ্ৰে যে আমাৰ সাঁওতাল জনগোষ্ঠী যেহেতু ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলে এককালীন সাহায্য 5 লাখ টাকা অন্তত দিব লাগে আৰু দ্বিতীয় কথাটো হ'ল তেখেতসকলক পুনৰ নিজৰ মাটিত তেখেতসকলে ঘৰ বাৰী বা ঘূৰি যাব পৰাকৈ তেখেতসকলে ব্যৱস্থা কৰি দিব লাগে এইটো কিন্তু দেখিবলৈ পাইছোঁ ইয়াত কোনো ধৰণৰ কিন্তু ব্ৰিটিছ চৰকাৰে হওক বা ইয়াতে অসম চৰকাৰৰ কোনো ধৰণৰ কিন্তু ইয়াতে পদক্ষেপ আমি দেখিবলৈ পোৱা নাই সেয়েহে আমি পুনৰ এই কথাখিনি উপস্থাপন কৰিছোঁ দ্বিতীয়তে যেহেতু ইয়াত যোৱা 9 আগষ্ট তাৰিখে কেবিনেট সিদ্ধান্তত এটা হৈছিলে যে সাঁওতালসকলে নিজৰ মাতৃভাষাতে তেখেতসকলে পঢ়িবলৈ সুযোগ দিব কিন্তু আজিলৈকে দেখিবলৈ পাইছোঁ যে ইয়াত পাঠ্যপুথিও এতিয়ালৈকে যোগান ধৰি হোৱা নাই আৰু যেহেতু নতুন সেশন অহা এপ্ৰিলৰ পৰা আৰম্ভ হ'ব কিন্তু ইয়াত কিন্তু সাঁওতাল ভাষাৰ শিক্ষক নিযুক্তি কিন্তু এতিয়ালৈকে দিয়া হোৱা নাই কি কাৰণত কি খাতিৰত আজিলৈকে এই শিক্ষক কিন্তু ইয়াত এপইণ্টমেণ্ট দিব পৰা নাই সেয়েহে অসম চৰকাৰ বা আমি শিক্ষামন্ত্ৰীলৈ মানে এটা দাবী উত্থাপন কৰিছোঁ যে শীঘ্ৰে সাঁওতালী ভাষাৰ শিক্ষক নিযুক্তি অতি শীঘ্ৰে দিব লাগে আৰু যেহেতু নতুন সেশনত তেখেতসকলে সাঁওতালী ভাষা তেখেতসকলে পঢ়িবলৈ সুযোগ পাব লাগে দ্বিতীয় কথাটো হ'ল যে সাঁওতালসকলৰ কোনো ধৰণৰ কিন্তু চাহ সম্পৰ্কৰ লগত বা চাহ জনগোষ্ঠীৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই যেহেতু আপোনালোকে জানে সাঁওতালসকলৰ যে কলা সংস্কৃতি আনকি 8 শিডিউলতো এওঁলোকৰ ভাষা অন্তৰ্ভুক্ত আছে কিন্তু ইমানখিনি থকাৰ সত্ত্বেও আজি কিন্তু অসমত দেখিবলৈ পাইছোঁ যিমান ছাত্ৰ ছাত্ৰী আহিছে তেখেতসকলে স্কলাৰশ্বিপৰ ক্ষেত্ৰতে বা অন্যান্য অফিচিয়েলি কামৰ ক্ষেত্ৰতে হওক তেখেতসকলে কিন্তু অবিচি প্ৰয়োজন হৈ আছে বা কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হৈ আছে কিন্তু দেখিবলৈ পাইছোঁ যে এই কাষ্ট চাৰ্টিফিকেটখন কিন্তু চাহ জনগোষ্ঠীৰে তেখেতসকলক দিয়া হৈ আছে কিন্তু সেয়েহে সদৌ সাঁওতাল ছাত্ৰ সন্থাই এইটো কোনো ধৰণৰ মানে সহ্য কৰিব নোৱাৰে আৰু আমি এটা প্ৰতিজ্ঞা লৈছোঁ যদি এতিয়ালৈকে যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰে বা অনাগত দিনতো যদি ব্যৱস্থা মানে শীঘ্ৰে ল'ব নোৱাৰে কিন্তু এই আন্দোলনখিনি তীব্ৰতৰ হ'ব
আমি এটা ভাবোঁ কি বা আমাৰ ফালৰ পৰা এটা ডাইৰেক্ট কথা আমি ক'ব বিচাৰিছোঁ যে যিহেতু ছেপ্টেম্বৰত পৰিষদীয় নিৰ্বাচন ওচৰ চাপি আহিছে, তাত কিন্তু চাওতাল জনগোষ্ঠী সহযোগ নকৰিব, আনকি কোনো শাসকীয় ইয়াত আমাৰ চাওতাল জনগোষ্ঠী প্ৰৱেশ কৰিব নালাগে। দ্বিতীয় কথাটো হ'ল যে বিজেপি চৰকাৰক কিন্তু আমাৰ জনগোষ্ঠীৰ তাত তেখেতসকলে প্ৰচাৰ চলাব নালাগে, যিহেতু আমি আপোনালোকক ভোট দিছিলোঁ, কিন্তু এই বিনিময়ত আমাৰ যিখিনি দাবী আছিলে, যিখিনি অধিকাৰ আছিলে, কিন্তু অধিকাৰ আজিলৈকে দিব পৰা নাই। আমাক অৰুণোদয় আৰু এই লাখপতি বাইদেউ দিলেই নহ'ব। আমি স্পষ্ট কথা, আপোনালোকে এইটো আঁচনি তৈয়াৰ কৰিছে লওক বা দিয়ক, কিন্তু তাৰ যি জনগোষ্ঠী হিচাপে যিখিনি দাবী আছিলে, যিখিনি আমি বাৰম্বাৰ দাবী উত্থাপন কৰিছোঁ, কিন্তু আজিৰ তাৰিখত অসম চৰকাৰে সেইখিনি আমাক পূৰণ কৰিব পৰা নাই। সেয়েহে আমি সদৌ চাওতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা শীঘ্ৰে আমাৰ দাবীসমূহ পূৰণ কৰিব লাগে। আৰু দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে 1886 চেপ্টাৰ 10 দশম অধ্যয়ন ধাৰা যে চাওতালসকলৰ প্ৰটেক্টেড ক্লাছৰ যিটো মাটি আছে, এই মাটিখিনি কিন্তু দেখিবলৈ পাইছোঁ যে কোনোবাই ধন সম্পত্তি থকাৰ কাৰণে বা ধন থকাৰ কাৰণে তেখেতসকলৰ পইচাৰ দ্বাৰাই যি জনগোষ্ঠীৰ তাত ট্ৰান্সফাৰে নহয়, সেই জনগোষ্ঠীৰ তাত কিন্তু ট্ৰান্সফাৰ ইলিগেলি দেখিবলৈ পাই আছোঁ যে তাত হৈ আছে। সেয়েহে আমি অসম চৰকাৰক দাবী জনাইছোঁ বা BTC চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে সেইখিনি বন্ধ হ'ব লাগে আৰু চাওতালসকলৰ মাটি সংৰক্ষিত ৰাখিব লাগে। আমি পুনৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰে সেইখিনি ব্যৱস্থা কৰক। আৰু যিহেতু জানো যে 2006 বনাঞ্চল আইনৰ মতে যে চাওতালসকলৰ যে বনাঞ্চল আইনৰ মতে তেখেতসকলে পাট্টা পাব লাগে, কিন্তু দেখিবলৈ পাইছোঁ যে আমাৰ জনগোষ্ঠীক 75 বছৰ এটা ধাৰ্য কৰা হৈছে। 75 বছৰ কোনো মানুহে থাকিব নোৱাৰে আজিৰ তাৰিখত। সেয়েহে আমি কৈছোঁ যে যিসকল যেতিয়া ইয়াতে জনজাতিকৰণ বা ট্ৰাইবেল হিচাপে যিসকল মানে মানুহ আছে, তেখেতসকলক 25 বছৰ ধাৰ্য কৰা হৈছে। আমি এই হিচাপে চাওতাল জনগোষ্ঠী যিহেতু ট্ৰাইবেল কেটেগৰীৰ মানুহ হয়, তেখেতসকলে 25 বছৰ বাদে দিয়ক, আমি 30 বছৰ দাবী কৰিছে, 30 বছৰ পিছত আমাক পাট্টা দিব লাগে, যিহেতু আমি 75 বছৰত কোনো পধ্যে আমি মানে এইখিনি আমি একচেপ্টেবল নকৰোঁ। সেয়েহে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই এইখিনি দাবী লৈ আজি স্মাৰক পত্ৰ অসম জিলা আয়ুক্তৰ জৰিয়তে আমি অসম চৰকাৰলৈকে স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ।